নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ আজিৰ ভিডিঅটোত আমি জানিবলৈ আৰম্ভ কৰিম সিংহ ৰাশিৰ বিষয়ে প্ৰথমে মই কাৰ্ডখিনি ঠিক কৰি লৈছো এইবাৰ বহুত ধুনীয়া এটা কাৰ্ড আহিছে দা এম্পিৰিয়ৰ এই কাৰ্ডটো মোৰ খুব প্ৰিয় কাৰ্ড হয় চাও এই কাৰ্ডটো দেখাতেই বহুত বেছি শক্তিশালী যেন লাগে নহয়নে ইয়াতে এজন শাসক আছে তেওঁ শিৰত মুকুট আছে তেওঁ হাতত তৰোৱাল আছে এখন উপযুক্ত সিংহাসন আছে আৰু হালধীয়া ৰঙা আৰু কলা ৰঙৰ সমাহাৰ দেখা যায় তেতিয়া আহক আজি আমি পলম নকৰি আৰম্ভ কৰো সিংহ ৰাশিৰ বিষয়ে সিংহ ৰাশিৰ লোকসকলৰ বাবে এই বছৰটো অতি উত্তম বছৰ হয় বিশেষকৈ যিসকল লোকে ৰাজনীতিৰ সৈতে জড়িত প্ৰশাসনৰ সৈতে জড়িত বা যিকোনো নেতৃত্ব বা শাসনৰ সৈতে জড়িত তেওঁলোকে এইবাৰ উপযুক্ত সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব যিহেতু ইয়াতে এজন ৰজা বা শাসকক দেখাইছে গতিকে আপোনালোকে নিশ্চিন্ত মনে ৰাজনীতিৰ ক্ষেত্ৰত পদাৰ্পণ কৰিব পাৰে যদিহে কোনোবাই ভাবিছে এইবাৰ যিহেতু ইলেকশ্যন আহি আছে আপোনালোকে যদি কোনোবাই ভাবিছে সিংহ ৰাশিৰ লোকে এইবাৰ খেলো বুলি তেন্তে আপোনালোকে নিশ্চিতভাৱে খেলিব পাৰে সফলতা লাভ কৰিব পাৰিব লগতে যিসকলে প্ৰশাসন বা নেতৃস্থানীয় বা শাসনাত্মক ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকেও এই বছৰটোত সফল হ'ব পাৰিব ৰজা বুলি ক'লে আমি কি বুজি পাওঁ এজন ভাল সাহসী যোদ্ধা যি আমাক সুৰক্ষা প্ৰদান কৰে নহয় জানো অন্যহাতে সিংহ ৰাশি বা সিংহও শক্তিৰ প্ৰতীক হয় গতিকে আপোনালোকে এইবাৰ নিজৰ পৰিয়ালক সুৰক্ষা দিবলৈ সক্ষম হ'ব আপোনালোকে নিজৰ পৰিয়ালৰ বাবে যিখিনি কাম কৰিম বুলি ভাবিছে বা যি ইচ্ছা মনত পুহি ৰাখিছে সেইখিনি কৰিব পাৰিব এই বছৰটোত আপোনালোকে সন্তানক লৈ পেলাই গৰ্ব কৰিব পৰাৰো সুবিধা লাভ কৰিব ইয়াতে এখন হাতত তৰোৱাল আছে সেই তৰোৱালখনৰ অৰ্থটো হৈছে আপোনালোকৰ জীৱনলৈ সংঘাত অহাটো স্বাভাৱিক যদিহে আপোনালোকৰ জীৱনলৈ কিবা সংঘাত আহে বা যন্ত্ৰণা আহে সংঘৰ্ষ আহে তাত আপোনালোকে হতাশ নহব যিহেতু ৰাজ্য এখন শাসন কৰিবলৈ যোৱাৰ সময়ত যেনেদৰে ৰজা এজনে বিভিন্ন চিন্তা বিভিন্ন চৰ্চা বা বিভিন্ন যন্ত্ৰণাৰ মাজেৰে আগুৱাই গৈহে শীৰ্ষাৰোহণ কৰিব পাৰে ঠিক তেনেদৰে আপোনালোকেও নিজৰ জীৱনলৈ অহা সকলো যন্ত্ৰণা সকলো বদনাম অপযশ বা সকলো গ্লানি আঁতৰাইহে শীৰ্ষতাত উপনীত হ'ব পাৰিব গতিকে সাহস হেৰুৱাই নেপেলাব আৰু চেষ্টা কৰি থাকিব ইয়াৰ পিছতে সিংহাসনে এটা নিৰ্দিষ্ট বা স্থায়িত্ব সূচায় আপোনালোকে এইবাৰ জীৱনত যদিহে যিকোনো কাম কৰো বুলি ভাবে তেন্তে স্থায়ীভাৱে সফল হ'ব পাৰিব যিসকলে প্ৰমোচন বা পদোন্নতিৰ বাবে আশ কৰি আছে এইবাৰ তেওঁলোকে নিশ্চয় পদোন্নতিৰ লগতে নিজে মনে বিচৰা স্থানলৈ স্থানান্তৰো ল'ব পাৰিব আৰু ইয়াতে হালধীয়া ৰংটো দেখা গৈছে ৰঙা ৰংটো দেখা গৈছে হালধীয়া ৰংটো আচলতে উদাৰতাৰ প্ৰতীক হয় ৰঙা ৰংটো ডেঞ্জাৰ বা দুৰ্ঘটনাৰ প্ৰতীক হয় কিন্তু ইয়াতে হালধীয়া ৰংটো অধিক তীব্ৰ হয় গতিকে চিন্তা নকৰিব আপোনালোকৰ জীৱনলৈ যদি কিবা আকস্মিক দুৰ্ঘটনা আহে বা কিবা বিপদ আহে গুৰুৱে আপোনালোকক বচাই ৰাখিব যিহেতু এইবাৰ আপোনালোকৰ কুণ্ডলীত গুৰু অতি প্ৰবল হয় তেন্তে আজিলৈ ইমানে সিংহ ৰাশিৰ লোকসকলে এই বছৰটো আৰু অধিক ভাল কৰিবলৈ হলে ঘৰৰ উত্তৰ দিশত তুলসী পুলি ৰোপণ কৰিব লগতে 7টা সোমবাৰে বেলগছৰ তলত জল অৰ্পণ কৰিব আৰু যদিহে সম্ভৱ হয় আপোনালোকে কোনো দুখীয়া লোকক বগা বস্ত্ৰ বা খোৱা খাদ্য বস্তু দান কৰিব বছৰটোলৈ সফলতা লাভ কৰিব পাৰিব ধন্যবাদ